1 জানুৱাৰীত নতুন অসমৰ সংকল্প প্ৰদেশ কংগ্ৰেছৰ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাই সংকল্প পাঠ গৌৰৱ গগৈৰ এই সংবাদ মেল যোগেদি সমূহ অসমবাসীলৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত যি এটা পৰম্পৰা থাকে যে নতুন বছৰত আমি কেনেদৰে নিজৰ ভৱিষ্যলৈ পৰিকল্পনা কৰিছোঁ সেই অংশলৈ সেই বিষয়লৈ কিছু কথা আজি অসমবাসীলৈ আমি জনাবলৈ বিচাৰোঁ 2026ত কংগ্ৰেছৰ প্ৰথম সংকল্প শিক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ পৰিৱৰ্তন প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা শিক্ষা আৰু চিকিৎসা এই দুটা বিষয়ত অসমৰ যে আমাৰ ফলাফল যথেষ্ট বেয়া ভাৰতবৰ্ষৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসম নিজকে চাবলৈ পাইছে আমাৰ বাবে কিমান লজ্জাজনক কথা আমাৰ সংকল্প যে এইখন নতুন বৰ অসমত শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5টা ৰাজ্যত অসমত আমি লৈ যামগৈ চৰকাৰী বিষয়া কৰ্মচাৰীক শত্ৰু জ্ঞান কৰে বিজেপি চৰকাৰে অসম আৰক্ষীও ৰাইজৰ নহয় বিজেপিৰ সিন্ডিকেটৰ ৰক্ষক এনে গুৰুতৰ অভিযোগ তুলি দ্বিতীয় আৰু তৃতীয় সংকল্প চৰকাৰৰ কামৰ ভিতৰত যি আমাৰ চৰকাৰী বিষয়া আছে তেওঁ লগত শত্ৰুতা ভাৱ লৈ নহয় মিত্ৰতা ভাৱ লৈ অসমৰ ৰাইজক সেৱা কৰা বৰ্তমান চৰকাৰ আমাৰ চৰকাৰী ডক্টৰে হওক চৰকাৰী আশাকৰ্মীয়ে হওক আংগনবাড়ী কৰ্মীয়ে হওক প্ৰত্যেকজনৰ লগত শত্ৰুৰ দৰে ব্যৱহাৰ কৰে বা তেওঁলোকৰ লগত নিৰ্যাতন কৰে তেওঁলোকৰ লগত অন্যায় অত্যাচাৰ কৰে আমাৰ ভাৱ তেনেদৰে নহয় যদি বাস্তৱভাৱে আমি বিচাৰোঁ যে চৰকাৰৰ সুবিধাবোৰ ৰাইজৰ ওচৰত পায় তেতিয়া চৰকাৰৰ বিষয়াসকলৰ লগত মিত্ৰৰ দৰে এজন পাৰ্টনাৰ দৰে আমাক কাম কৰিব লাগিব আজি তাৰিখত পুলিচ আৰক্ষী বিষয়াসকল আজি ৰাইজৰ হৈ থকা নাই আজি অসমৰ হৈ থকা নাই তেওঁলোকৰ মূল কৰ্তব্য হৈছে যে বিজেপি দলৰ লগত কাম কৰা সিন্ডিকেট চলোৱা মানুহবোৰক আজি তেওঁলোকক এটা ক্লিন চিট দিয়া বিজেপিৰ লগত যদি কোনোবা গৰু চুৰ কৰে মাটি চুৰ চাউল চুৰ পানী চুৰ সিন্ডিকেট চুৰ যদি কোনোবা থাকে তেওঁলোকক ক্লিন চিট দিয়া আৰু বিজেপি দল হৈ বিৰোধী দলসকলক অন্যায় কৰা আমি অসম আৰক্ষীসকলক এই বিজেপি দলৰ হাতৰ পৰা আমি মুক্তি দিয়াম আৰু পুনৰবাৰ কোনো দলৰ নহয় আমাৰো নহয় কিন্তু ৰাইজৰ হয় ৰাইজৰ কামত আমি অসম আৰক্ষী যোগেদি আগন্তুক দিনত ল অৰ্ডাৰ চিটুৱেশ্যনটো আমি আৰু ভালদৰে আমি লৈ যাবলৈ বিচাৰোঁ আজিৰে পৰা প্ৰদেশ কংগ্ৰেছৰ ৱেবছাইটৰ জৰিয়তে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে উপলব্ধ হ'ব আবেদন পত্ৰৰ মাচুল 50,000 টকা কংগ্ৰেছৰ যিমানবোৰ প্ৰাৰ্থী যে আজি প্ৰাৰ্থী হ'বলৈ বিচাৰে আজি তেওঁলোকে আমাৰ ৱেবছাইটৰ পৰা ফৰ্ম ডাউনলোড কৰি ৰাজীৱ ভৱনত আজি তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্ম যে তেওঁলোকে কংগ্ৰেছৰ টিকেট বিচাৰে সেই এপ্লিকেশ্যন ফৰ্ম 5 তাৰিখৰ পৰা ৰাজীৱ ভৱনত তেওঁলোকে জমা দিব পাৰিব এপ্লিকেশ্যন ফৰ্ম আজি সন্ধিয়া 6টা বজাৰ পিছৰ পৰা তেওঁলোকে পাব ডাউনলোড কৰি গোটেই ডিটেইলছবোৰ তেওঁলোকে সংৰক্ষণ কৰি 5 তাৰিখৰ পৰা তেওঁলোকে গুৱাহাটীত আহি আমাৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱন কাৰ্যালয়ত তেওঁলোকে নিজৰ এপ্লিকেশ্যন ফৰ্ম জমা দিব পাৰিব তাত তেওঁলোকে এটা ৰিচিট পাব সেই ৰিচিট লৈ তেওঁলোকে উভতি গৈ জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত তেওঁলোকে জমা দিব লাগিব 27 ডিচেম্বৰত প্ৰকাশ পাইছে বিশেষ সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা এই তালিকাত অন্তৰ্ভুক্ত হৈছে নেকি বিহাৰ অথবা উত্তৰ প্ৰদেশৰ ভোটাৰ খচৰা ভোটাৰ তালিকাত আমি দেখা পাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত আজি হাজাৰ হাজাৰ নতুন ভোটাৰ সোমাই গৈছে য'ত আমাৰ অসমৰ এজন নৱপ্ৰজন্মৰ যুৱক বা যুৱতী ভোটাৰ তালিকাৰ ভিতৰত অংশগ্ৰহণ কৰিছে আমাক মাত মাতিবলৈ নাই আমি স্বাগতম জনাইছোঁ কিন্তু যদি এনেকুৱা ব্যক্তি আছে যিজনে 2 মাহ আগতে বিহাৰৰ নিৰ্বাচনত ভোট দিলে আৰু এতিয়া আহি অসমৰ নিৰ্বাচনত ভোট দিবলৈ বিচাৰে নিজৰ ভোটটো শিফ্ট কৰিবলৈ বিচাৰে তেতিয়া আমাক সজাগ আৰু সাৱধান হ'ব লাগিব আৰু সেই কাৰণে ইতিমধ্যে আমি এটা প্ৰচেষ্টা কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমি খচৰা ভোটাৰ তালিকা
ইতিমধ্যে আমি সম্পূৰ্ণ ডিটেইলছ পোৱা নাই আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত সমষ্টি ৱাইজ আমাক জনাওক যে কোন কোন ভোটাৰ কাট খাই গ'ল আৰু নতুন ভোটাৰ ক'ত ক'ত সোমাইছে সেই তালিকাটো আমাক দিয়ক নতুন বছৰটো ৰাহুল গান্ধীৰ বডি ডাবল SITৰ পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিবেদনত সবিশেষ জনাব লাগিব মুখ্যমন্ত্ৰীয়ে আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ কথাবোৰতো যথেষ্ট পাতল আৰু তাৰ বাবে আজি তেওঁলোকৰ কথাৰ গ্ৰহণযোগ্যতাটো লাহে লাহে কমি গৈছে মই আশা কৰোঁ যে নতুন বছৰত মই এই পাকিস্তানৰ চাৰ্জশ্বিটটোও তেওঁলোকে ৰাজহুৱা কৰিব আৰু নতুন বছৰত বডি ডাবল মানে কি সেইখিনিও কথা ক'ব আৰু নতুন বছৰত যে তেওঁলোকে যে বিভিন্ন প্ৰতিশ্ৰুতি দিলে যে যে ছটা জনগোষ্ঠী সেয়ালৈ যে গোটেই এটা কমিটি ৰিপৰ্ট বনালে আৰু তাৰ পিছত ক'লে যে নহয় নিৰ্বাচনৰ পূৰ্বে নহয় এইখিনি বিষয় লৈও তেওঁ বাস্তৱ যে অসমৰ ৰাইজক চুই যোৱা মূল বিষয়ৰ ওপৰত তেওঁলোকে কথা আৰু ৰাইজক গোটেই তথ্যবোৰ ফাদিল কৰিব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম